টিহু সমষ্টি টিহু সমজিলা টিহু সদৰ হিচাপে লৈ স্থাপন কৰাৰ দাবীত আজি আমি টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত অৱস্থান নামত কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আপোনালোক সকলোৱে জ্ঞাত যে 40টা বছৰে টিহু ৰাইজে মহকুমা বিচাৰি প্ৰতিবাদ কৰিলে, চৰকাৰে মহকুমা দিলে, এগৰাকী মহকুমা অধিপতিও বহুৱালে, আধাৰশিলা স্থাপন কৰিলে, মহকুমা অধিপতি বহুৱালে, কাম কাজ আৰম্ভ কৰিলে, তাৰ পাছত হঠাৎ মহকুমাটো নোহোৱা হ'ল। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টিহুক উপজিলা দিলে। আমি খুব উৎসাহিত হলো। টিহু উপজিলাৰ সলনি টিহুক সমজিলা দিলে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 2023 চনত টিহু ৰাইজৰ এটা কথাই কৈছিল যে টিহুৰ মহকুমা বিচাৰিছিল, আমি টিহুক সমজিলা দিলো। 2023 চনৰ পৰা আজি পৰ্যন্ত টিহু সমজিলা কাম কাজ আৰম্ভ নকৰিলে। টিহু ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত দাবী উত্থাপন কৰিলে, স্থানীয় মন্ত্ৰী ৰঞ্জিত দাস গৰাকীৰ ওচৰত অনুৰোধ কৰিলে, দাবী কৰিলে, তাৰ পাছত কিন্তু আজি পৰ্যন্ত এইবিলাক কোনো ধৰণৰ তেওঁলোক গুৰুত্ব নাই। সেইকাৰণে এই চৰকাৰখনে খিলঞ্জীয়া মানুহৰ আৰু সৰ্বসাধাৰণ ভোটাৰৰ আৱেগ বা মৰ্মবেদনা বুজি নাপায়। এগৰাকী ছাত্ৰকৰ্মী শ্বহীদ হ'ল, হিমাংশু তামুলী শ্বহীদ হ'ল। তাৰ পাছত চৰকাৰখনে ৰাজনীতি কৰিলে, হিমাংশু তামুলী ত্যাগৰ বিনিময়ত মহকুমাও দিলে, কিন্তু আজিলৈকে এই শ্বহীদগৰাকীয়ে ন্যায় নাপালে। সেইকাৰণে আমি স্পষ্টভাৱে আজি আপোনালোকৰ জৰিয়তে এটা কথা কৈছো যে অৱস্থান নামত কাৰ্যসূচী কৰা 26 নিৰ্বাচন সমাগত, আৰু এই যে ৰাজ্যক যে বিভিন্ন সময়ত আৱেগিকভাৱে লৈ ৰাজ্যৰ ভোট সংগ্ৰহ কৰাৰ পলিটিক্সটো আৰম্ভ কৰে, এইবাৰ সেইটো কিন্তু নহ'ব। টিহু ৰাইজে তাৰ সঠিক উত্তৰ এইবাৰ দিব। কাৰণ 2026 চনৰ নিৰ্বাচনৰ আগত যদি টিহুক সদৰ হিচাপে লৈ টিহু সমজিলাৰ কাম আৰম্ভ নকৰে, তেতিয়াহ'লে টিহু ৰাইজে এইবাৰ নিষ্ঠান দিব। আৰু যিগৰাকী আমাৰ স্থানীয় বিধায়ক ৰঞ্জিত দাস, সেই ৰঞ্জিত দাস গৰাকী একদম অপদাৰ্থ, অযোগ্য, অকৰ্মণ্য। এইগৰাকী ৰঞ্জিত দাসে বিভিন্ন সময়ত এটা কথাই কয় যে আন্দোলন নকৰিব, আন্দোলন কৰিলে মুখ্যমন্ত্ৰীয়ে বেয়া পায়। আমি কি মুখ্যমন্ত্ৰী পূজা কৰিবলৈ বহি আছো নেকি? ৰঞ্জিত দাসক পূজা কৰিবলৈ বহি আছো নেকি? আমাৰ প্ৰাপ্য আপোনালোকে আমাক দিয়ক, আমি আন্দোলন নকৰো। কিন্তু আমাৰ প্ৰাপ্য আপোনালোকে নিদিব আৰু আপোনালোকে আহি ইয়াত ক'ব যে আন্দোলন নকৰিব, মুখ্যমন্ত্ৰীয়ে বেয়া পায়, আন্দোলন নকৰিব, আমাৰ চৰকাৰখনে বেয়া পায়। আমি আন্দোলন কৰিম বুলি আন্দোলন কৰা নাই নহয়। আপোনালোকে আমাক পাব লগা বস্তুখিনি আমাৰ পৰা কাঢ়ি লৈ যাব, আমি পাব লগাটো আপোনালোকে আমাক নিদিব, আৰু তাৰপিছত আপোনালোকে ক'ব যে আন্দোলন কৰিলে মুখ্যমন্ত্ৰীয়ে বেয়া পায়। আমিতো আপোনালোকক পূজা কৰিবলৈ বহি থকা নাই। আমাৰ ৰাজ্যৰ ছাত্ৰ সন্থাই হওক বা ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ এটাই দাবী যে টিহু সমষ্টি, টিহু সমজিলাৰ টিহু সদৰ হিচাপে স্থাপন কৰিব লাগে। আৰু যদি 2026 চনৰ নিৰ্বাচনৰ আগত যদি কাম কাজ আৰম্ভ নকৰে, তেতিয়াহ'লে এইবাৰ কিন্তু এই চৰকাৰখনক টিহু ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। ইয়াত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটত আমি বহিছো, আৰু ইয়াৰ কাৰণটো হ'ল যে টিহু সমজিলাৰ সদৰ টিহুত স্থাপন হ'ব লাগে। সেইটো একেবাৰে আমাৰ গোটেই টিহু অঞ্চলৰ বৃহত্তৰ ৰাইজৰ এইটো চিধা কথা যে চৰকাৰে বিভিন্ন সময়ত ঘোষণা কৰি আহিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, যিগৰাকী অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিব বিচাৰে ৰাইজে, আৰু সেইগৰাকী মুখ্যমন্ত্ৰী যথেষ্ট কৰ্মঠ আৰু কথা দিলে কথা ৰখা মন্ত্ৰী বুলি এটা মানুহৰ মাজত বিশ্বাস আছে। আৰু তেখেতে যোৱা 23 চনত 28 ফেব্ৰুৱাৰী তাৰিখত ঘোষণা কৰিছিল যে টিহু আমি সমজিলা দিম আৰু মহকুমাতকৈ বহুত বেছি বলে টিহুবাসী ৰাইজে। এই কথাটো স্পষ্টভাৱে তেখেতে সংবাদ মেলযোগে কৈছিল, স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল। কিন্তু যে আজিলৈকে কি কাৰণত টিহু সমজিলাৰ সদৰ টিহুত স্থাপন নহল, ই এটা ডাঙৰ ৰহস্য হৈ আছে। আৰু আমি ভাবিছো ইয়াত নিশ্চয়কৈ ৰাজনীতি আছে, যে ইয়াত আমাৰ যিগৰাকী বিধায়ক তথা কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আছিলে, যে তেখেতে আমাক কৈছিলে যে টিহুৱে এদিন হলেও সমজিলাৰ সদৰ পাবই। কিন্তু তাৰ পৰৱৰ্তী সময়ত ইয়াত বিভিন্ন ৰাজনৈতিক নেতাৰ অৱস্থান হল টিহুত, আৰু সেইসকলৰ ৰাজনৈতিক পাকচক্ৰত পৰি টিহুৱে কিন্তু আজি সমজিলাৰ পৰা ইয়াত আমি বঞ্চিত হ'ব লগা পৰিস্থিতি এটাৰ উদ্ভাৱন হৈছে। আপোনালোকে জানে যে যোৱা কালি অসমত 10খন
আজিও হ'ব কেইটামান যে মোৰ 10খন নতুন সমজিলাৰ সদৰ স্থাপন কৰা হ'ল, ঘোষণা কৰা হ'ল আৰু আনুষ্ঠানিক উদ্বোধন কৰা হ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে 49খন সমজিলাৰ ভিতৰত কিন্তু টিহুৰ নামটো অন্তৰ্ভুক্ত নহল। আৰু ইয়াৰ যদি ইতিহাস ক'বলগীয়া হয় তেতিয়াহ'লে সুদীৰ্ঘ 40 বছৰৰ অন্তত এতিয়া 40 বছৰ নহয় আজিকালৈকে প্ৰায় 52 বছৰ হ'ল। এই 52 বছৰ কাল ধৰি টিহুবাসীয়ে কিন্তু ইয়াৰ যিটো ন্যায্য দাবী এই দাবীটোৰ প্ৰতি কিন্তু চৰকাৰৰ কোনো সঁহাৰি নাপালে। গতিকে আজি আমি ধন্যবাদ জনাইছো যে টিহু আঞ্চলিক ছাত্ৰ সন্থাক আৰু লগতে টিহুবাসী ৰাইজক যে টিহুবাসী ৰাইজৰ এটাই কথা যে যিকোনো ত্যাগৰ বিনিময়ত টিহুবাসী ৰাইজে টিহু সমজিলাৰ সদৰ ইয়াত স্থাপন হোৱাটো বিচাৰে। আৰু সেইকাৰণে আমি যে টিহুৰ এই মহকুমাৰ কাৰণে এজন আমি ফুলকমূলীয়া ছাত্ৰ হেৰাইছো শ্বহীদ হিমাংশু তামুলী। আৰু সেই সময়ত অসমৰ বিভিন্ন ৰাজনৈতিক নেতাৰ ইয়াত আৱিৰ্ভাৱ হৈছিল আৰু তেওঁলোকে কৈছিল যে টিহু এদিন হ'লেও ইয়াৰ ন্যায্য পাব, কিন্তু সেইবোৰ কথাও কিন্তু এতিয়া পাহৰি গ'ল। গতিকে আমাৰ টিহুবাসীৰ এটাই দাবী যে টিহুত সমজিলাৰ সদৰ ইয়াত স্থাপন হ'বই লাগিব। আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে অকল ছাত্ৰ সন্থা নহয়, আমাৰ টিহু সমজিলা দাবী কমিটি এখন ইতিমধ্যে গঠন হৈছে। সেই কমিটিৰ উদ্যোগত ছাত্ৰ সন্থাৰ সহযোগত আৰু অসম জাতীয় কংগ্ৰেছ যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন ৰাজনৈতিক দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ সমূহীয়া উদ্যোগত আমি ৰাইজে যেতিয়ালৈকে সমজিলা নাপাওঁ, টিহুত সদৰ নাপাওঁ, তেতিয়ালৈকে আমি বিভিন্ন কাৰ্যসূচীৰে গণতান্ত্ৰিক পদ্ধতিৰে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত আছো। গতিকে আমি চৰকাৰৰ আজি এই মঞ্চৰ পৰা আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে অতি শীঘ্ৰে এই বাকী 49খন সমজিলাৰ সদৰৰ নিচিনাকৈ টিহুৰ যি দীৰ্ঘদিনীয়া যি ন্যায়সংগত দাবী আৰু শ্বহীদৰ প্ৰতি যিটো সন্মান, এই সন্মান প্ৰদৰ্শন কৰি ইয়াত সমজিলা অতি শীঘ্ৰে ইয়াত প্ৰতিষ্ঠা কৰক, এয়াই আমাৰ দাবী। অংশগ্ৰহণ কৰা টিহু অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তিসকল লগতে ইয়াত সমবেত হোৱা সমগ্ৰ টিহু অঞ্চলৰ ৰাইজ আৰু সাংবাদিক বন্ধুসকল, যে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱাৰ মূল কাৰণ আপোনালোকে জানে। টিহুবাসী ৰাইজে সুদীৰ্ঘ 40 বছৰৰ অন্তত 1974 চনতে টিহু নলবাৰী জিলাৰ দ্বিতীয় নগৰ, 1951 চনতে যাতায়াত ব্যৱস্থা সকলোবিলাকেই অতি সুন্দৰভাৱে আছিল বাবেই টিহুবাসী ৰাইজে যে মহকুমাৰ দাবী কৰিছিল। আৰু সেই 1974 চনৰ পৰাই 2016 চনৰ 1 জানুৱাৰী তাৰিখলৈ